নমস্কাৰ সমীৰণ, বহুত বহুত ধন্যবাদ। আজি যোৰহাট জিলাত অসম সাহিত্য সভা কেন্দ্ৰীয় আকাশ অনুষ্ঠানৰ এটি অনুষ্ঠান হৈছিল। এই অনুষ্ঠানত আমাৰ সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাট অসমৰ সদস্যসকলৰ দ্বাৰা এটি কোৰাছ আকাশ অনুষ্ঠানক লৈ পেলাই লিখা এই কোৰাছটিৰ মানে সময়ত গীতটিৰ কথা কাব্যনন্দিনী গীতিকাৰ নলিনীবালা হাজৰিকা বাইদেউৰ খুব সুন্দৰ গীতৰ কথা আৰু গীতটো সুৰ একচুৱেলি তেখেতেও কৰিছে আৰু লগতে ময়ো সহযোগ কৰিছোঁ। গীতটো সুৰ কৰিছিলোঁ আৰু সুন্দৰ এটি গীত আকাশ অনুষ্ঠানক লৈ লিখা আজি পৰিৱেশন কৰিলোঁ, খুব ভাল লাগিলে। আৰু অনুষ্ঠানত যিসকল সাহিত্যৰ অনুৰাগী বা সাহিত্যিক কবি কি কয় উপস্থিত আছিল সকলোৱে ভাল পাইছে গীতটো শুনি আৰু তেখেতসকলৰ মৰম পাইছোঁ। গতিকে আগলৈ যাতে এই অনুষ্ঠানটো দীৰ্ঘজীৱী হওক বা দীৰ্ঘায়ু কামনা কৰিছোঁ। এয়া মই ধন্যবাদ জনাইছোঁ সকলোকে। বাইদেউ আপোনালোকৰ অনুষ্ঠানৰ নামটো কৈ দিব। আমাৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ, সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাট অসম। হয়, কওক আজি কেনেধৰণে উৎসাহিত হ'ল আপোনালোকে? গীতটি যিহেতু গালে, নতুন কম্পজিশ্যন কৰা। নমস্কাৰ। আজি বিভিন্ন জিলাৰ পৰা অহা সকলোকে ইয়াত লগ পালোঁ আৰু আমি কাব্যনন্দিনী নলিনীবালা বাইদেউৰ কথা আৰু তেখেতে সুৰ কৰিছিল আৰু ৰবীন হাতীবৰে তেখেতেও সুৰ কৰিছিল, দুয়োজনে সুৰ কৰিছিল। আমি গীতটো পৰিৱেশন কৰিলোঁ সাংস্কৃতিক বিকাশ মঞ্চ যোৰহাট অসমৰ সদস্যসকলে। খুবেই ভাল লাগিল আৰু বহুত ভাল লাগিল। কি আমাৰ সকলোৰে অসমবাসীৰ মনে প্ৰাণে আচলতে জুবিন আমাৰ মাজৰ পৰা হেৰাই পঠিয়াব পৰা নাই, যিহেতু কোনেও নোৱাৰে আৰু সি যদিও বা কায়িকভাৱে আমাৰ মাজত নাই, সকলোৰে অন্তৰে নিশ্চয়কৈ সদায় থাকিব। আৰু তেওঁ যিখিনি সৃষ্টি কৰি থৈ গ'ল সেইখিনি নতুন প্ৰজন্ম বুলি নহয় সকলোৰে মাজত জীয়াই থাকিব ভৱিষ্যতলৈ আশা কৰিছোঁ। আৰু মই তেওঁৰ গীতৰ প্ৰতি সি মোৰ বন্ধু সম, গতিকে তেওঁৰ গীতৰ প্ৰতি মোৰ আগৰ পৰাই প্ৰথম অৱস্থাৰ পৰাই অনুপ্ৰাণিত আছিলোঁ আৰু মই মাজে মাজে মোৰ অনুষ্ঠানবিলাকত মই তেওঁৰ গীত মোৰ ভাল লগাটো মই একচুৱেলি পৰিৱেশন কৰিও গৈছিলোঁ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ শিল্পীসকলৰ গীতৰ লগতে মই তেওঁৰ গীতো দুই এটা মই মাজে মাজে মোৰ অনুষ্ঠানবিলাকত পৰিৱেশন কৰোঁ। আৰু তেওঁ যিখিনি সৃষ্টি কৰি থৈ গ'ল অসমবাসীয়ে সেইটো কেতিয়াও পাহৰিবও নোৱাৰে আৰু কেতিয়াও সেইখিনি মানে শেষ হৈ যাবলৈ দিব নোৱাৰে আৰু প্ৰজন্মই ভাবোঁ তেওঁ জীয়াই ৰাখিব আমাৰ মাজত আৰু আমিও আশা কৰিম যিমান পাৰোঁ তেওঁৰ সৃষ্টি আজি সদায় জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাধ্যমেদি, বিভিন্ন লোকৰ মাধ্যমেদি ভাবিছোঁ। গতিকে আমি জুবিন য'তে আছে শান্তিত থাকক আৰু জুবিন সদায় অমৰ হৈ থাকিব, সেইটো কিন্তু আমাৰ ফালৰ পৰা মোৰ ব্যক্তিগত অনুভৱ আৰু সকলোৰে আচলতে সেইটো বিচাৰে। আপোনাৰ প্ৰিয় গীত দুটা লাইনত সকলো একেলগে। মই জোনাকে কানে কানে আহি ক'লে নৈমাৰো বুজ ভাষাৰে তুমি মোৰ মাথো নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো তুমি মোৰ মাথো